দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম SSA পুলৰ যিসকল শিক্ষক আছে সেই শিক্ষাগুৰুসকলৰ বাবে আছে এটা যথেষ্ট উৎসাহজনক খবৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটীৰ পৰা আহিছে এখন গুৰুত্বপূৰ্ণ জাননী আৰু এই জাননীখন জাৰি কৰিছে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 আৰু এই জাননীখনত উল্লেখ আছে যে এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ গতিকে যিসকল আপোনালোকে SSA ষ্টেট পুল টিচাৰ আণ্ডাৰ SSA কৰি আছে কণ্টেক্সুৱেল টিচাৰ হিচাপে আপোনালোক আছে সকলোৱে আপোনালোকে এটা স্পেচিয়েল ৰিক্ৰুইটত বহিব লাগিব আৰু আপোনালোকৰ ৰেগুলাৰ হ'ব চাকৰি ইয়াত লিখিছে যে with a view to support, strengthen and improve the quality of elementary education in the state of Assam and in pursuance of Gov approval by e-file number 532785 dated 28/10/2025 and in exercise of powers under the Assam Elementary Education Provincialization Amendment Rules 2025, online applications are hereby invited from willing and eligible candidates who are working as contractual and state pool teacher under Samagro Shiksha Assam SSA through the official website of DEE Assam for that https://dee.assam.gov.in for filling up of 10,673 lower primary and upper primary teacher in the initial pay band to rupees 14,000 to rupees 70,000 plus grade pay and other allowances as admissible as per the Assam Service Revision of Pay Amendment Rules 2019 গতিকে যিসকল আপোনালোকে SSAৰ অধীনত কণ্টেক্সুৱেল আৰু ষ্টেট পুল টিচাৰ হিচাপে আপোনালোকে কাৰ্যনিৰ্বাহ কৰি আছে সকলো কেণ্ডিডেটছে এই চাকৰিটো আপোনালোকে এই ৰিক্ৰুইটটোত বহিব পাৰিব আপোনালোক এলিজিবল হয় আৰু এই ৰিক্ৰুইটটোৰ দ্বাৰা আপোনালোকে যিটো আপোনালোকৰ পাৰ্মানেণ্ট পোষ্ট আছে সেই পোষ্টটোত আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু সকলো আমাৰ যি LP আৰু UP বৰ্তমান ৰিক্ৰুইট হৈ আছে যেনেকুৱা ধৰণৰ পে বেণ্ড আছে যেনেকুৱা ধৰণৰ গ্ৰেড পে আছে সকলো একেই হয় আৰু কিছুমান এই ৰিক্ৰুইটমেণ্টত কণ্ডিশ্যন আছে গতিকে প্ৰথমটো কণ্ডিশ্যন ৰাখিছে দ্য কেণ্ডিডেট এজ অন 30 September 2025 must be working as contractual and state pool teacher under SSA গতিকে 30 ছেপ্টেম্বৰ 2025লৈকে তেওঁলোক কাৰ্যনিৰ্বাহ কৰি থকা হ'ব লাগিব আৰু দ্বিতীয়তে দ্য কেণ্ডিডেট মাষ্ট কমপ্লিট মিনিমাম 3 years of continuous service as on 30 September 2025 as contractual and state pool teacher under SSA সমগ্ৰ শিক্ষা অভিযানৰ অধীনত তেওঁলোকে 30 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে 3 বছৰ কাৰ্যনিৰ্বাহ ধাৰাবাহিকভাৱে কৰা হ'ব লাগিব তৃতীয়টো চৰ্ত দিছে the required academic and professional qualification for eligibility will be as per NCT norms as well as existing Gov rules and condition আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আৰু যিখিনি আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন আছে সকলো NCT নৰ্মছ অনুসৰি যিখিনি লাগে বৃত্তিগত আপোনালোকৰ কোৱালিফিকেশ্যন বা একাডেমিক কোৱালিফিকেশ্যন সকলো আপোনালোকৰ থাকিব লাগিব চতুৰ্থটো পইণ্ট দিছে the eligible candidate shall apply online in the official website of DEE Assam for that https://dee.assam.gov.in from 10 AM of 8/11/2025 to midnight of 30/11/2025 আপোনালোকৰ 8 নৱেম্বৰ তাৰিখৰ পৰা 30 নৱেম্বৰ তাৰিখলৈকে অনলাইন এপ্লাই কৰিবলৈ দিয়া হ'ব পঞ্চমটো চৰ্ত হৈছে no offline applications will be accepted কোনো ধৰণৰ আপোনালোকৰ কাগজ অফিচত গৈ আপোনালোকে এপ্লাই কৰিব নোৱাৰে অনলাইনে এপ্লাই কৰিব লাগিব ষষ্ঠটো পইণ্ট দিছে দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভছ দ্য ৰাইট টু কেঞ্চেল অৰ পষ্টপ'ন দ্য ৰিক্ৰুইটমেণ্ট এট এনি ষ্টেট উইদাউট এছাইনিং এনি ৰিজন দেয়াৰ অফ গতিকে কিবা কথাত তেওঁলোকে কেঞ্চেল কৰিব পাৰে ৰিক্ৰুইটটো পিছুৱাব পাৰে সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব DEEৰ কৰ্তৃপক্ষৰ ওপৰত সপ্তমটো পইণ্ট ৰাখিছে দ্য কেণ্ডিডেট শ্বেল apply in the same category of post that he/she was holding as contractual or state pool teacher and only in one post কেৱল এটা পোষ্টে পাৰিব তেওঁ যিটো পোষ্টতে কৰি নাথাকক লাগে তেওঁলোকে সেম পোষ্টটো কৰিব পাৰিব এপ্লাই LP টিচাৰ এজনে ষ্টেট পুলৰ LP টো কৰিব
পাৰিব আৰু এটা দিছে ইয়াত পইণ্ট অষ্টমটো ডকুমেণ্টছ ৰিকুৱাৰ্ড উইল বি নটিফাইড অন দ্য অনলাইন পৰ্টেল অনলাইন পৰ্টেলত কি ডকুমেণ্টছ বা কি তথ্য পাতি আপোনালোকৰ দৰকাৰ হ'ব সকলো আপোনালোকে যেতিয়া অনলাইন কৰিব সেই অনলাইন কৰা আপোনালোকে ৱেবছাইটতে পাই যাব সকলো কথা আৰু ইয়াত এটা শেষত নটিচ কৰিবলৈ কথা এটা লিখিছে এটেনশ্যন টু এপ্লিকেণ্টছ all candidates are requested to visit the official website of DEE Assam at https://dee.assam.gov.in as any further information updates related to recruitment will be provided in the DEE official website only যিয়ে আপোনালোকৰ এই সম্পৰ্কত কিবা যদি আপডেট থাকে বা কিবা নটিফিকেশ্যন আহে কেৱল DEE আসাম ইয়াত যিখিনি উপলব্ধ হ'ব সেইখিনিহে আপোনালোকে ফ'ল' কৰিবলৈ কৈছে গতিকে এইটোৱে আছিলে আপোনালোকে যিসকলে কণ্টেক্সুৱেল আৰু ষ্টেট পুল আপোনালোকে টিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে SSAৰ আণ্ডাৰত সমগ্ৰ শিক্ষা অভিযানৰ আণ্ডাৰত আপোনালোকে এটা ৰিক্ৰুইটত বহিব পাৰিব যদিহে আপোনালোকৰ একাডেমিক আৰু প্ৰফেচনেল কোৱালিফিকেশ্যন সকলো ঠিক ঠাক হৈ আছে আপোনালোকে ৰিক্ৰুইটত বহাৰ পিছত আপোনালোকৰ এই যিখিনি পে'মেণ্ট আছে পাৰ্মানেণ্ট টিচাৰ সকলো আপোনালোকে পাবলৈ সক্ষম হ'ব অৰ্থাৎ আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব গতিকে 10,673টা পোষ্ট ওলাইছে এইখিনিয়ে হৈছে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন গতিকে আপোনালোকে 8 নৱেম্বৰ তাৰিখৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে আমাৰ ৰিয়েল ফেক্টছ আসাম চেনেলটো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ